মানে পিঁয়াজ সিজাই থকা হৈছে বন্ধুসকল বুজিছেনে চাওক পিঁয়াজটো ভাজি আছোঁ ধুনীয়াকৈ আৰু এইফালে আছে মাংস তেতিয়া এইফালে কি দেখিছেনে বন্ধুসকল দিনটো খুব ঘূৰিলোঁ আজি আৰু কিছুমান ঘৰুৱা কাম কৰিলোঁ তাৰে বন্ধুসকল যিহেতুকে গাহৰি মাংস বনাইছোঁ আৰু আজি নতুন এটা খাদ্য খাই চাওঁ ভাবিলোঁ যিহেতুকে আজি আমাৰ সপ্তাহী বজাৰ আছিল সপ্তাহী বজাৰলৈ গ'লোঁ বজাৰৰ পৰা গাহৰি লৈ আহিলোঁ আৰু লগত আজি খোৱা হ'ব তিতা কেৰেলা এইফালে জানমণিয়ে তিতা কেৰেলা কাটি আছে নহয় কি কোৱা জান খাব লাগিব আজি নতুন খাদ্য এটা খাই চাবলৈ কৈছে মানুহজনে কৈছে খাই চাব বুলি খাই চাওঁ আমি কাৰণ তিতা কেৰেলা দি আজিলৈকে খোৱা নাই তাকে ভাবিছোঁ আজি তিতা কেৰেলা আৰু গাহৰি মাংস ৰেচিপি বলক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ এইফালে গাহৰি আৰু এইফালে কেৰেলা দুফাল দুফাল কৰি দিয়া ডাঙৰ ডাঙৰ হ'লে ভাল হ'ব চাই থাকক বাকীসমূহ দেখা থাকিম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক তেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইফালে কেৰেলা দি দিয়া হ'ল তিতা কেৰেলা গাহৰি মাংসৰ লগত কেনেকুৱা হয় আজি খাই চাওঁ আৰু কোনে কোনে খাই পাইছে জনাবলৈ কিন্তু নাপাহৰিব কমেণ্ট ছেকশ্যনটো যিহেতুকে খোলা থাকে কমেণ্টবিলাকটো কৰক বলক থলুৱা ইয়াতে কোনো ভেজাল নাই তিতা কেৰেলা গাঁৱৰে কিনি আনিছোঁ গাঁৱৰে অঁ এইটো মই হেৰি আনিবলৈ যাওঁতে এই দজা চৌকাত আনিবলৈ যাওঁতে গোসাঁই চুক চাৰিআলি পৰা লৈ পিনি দি পঠিয়াইছিলোঁ তাক মই পিছা পিছা আৰু অকণমান পিছা সেই জলকীয়া ভঙাই নাই দেখোন একো নহয় হৈ যদি দি দিয়া দি দিয়া দি দিয়া আৰু তাতে লগাকৈ পিচি চাই তুমি এয়া আমাৰ জলকীয়া আদা নহৰু পিচি ইয়াত দি দিয়া হ'ল আমাৰ মছলা সিমানেই আৰু বেছি দিওঁ বুলি ক'লে জালুক অঁ বেছি ৰহন লগাই মছলাও নিদিওঁ ৰহন লগাই কথাও ক'ব যিটো কওঁ আৰু ডাইৰেক্ট ডাইৰেক্ট নহয় জানো আমি ৰহন লগাই ঘৰিয়ালৰ চকু পানী উলিয়াই মানুহৰ কাৰণে কথা ক'ব নাজানো ৰ'দ ঘাই মানুহ সৰকাল কথা কিছুমান মানুহে আকৌ ঘৰিয়ালৰ চকু পানী মানুহৰ আগত পটককৈ উলিয়াই দিব পাৰে পানী এই পানী অকণ দিয়া অঁ দিয়া অকণমান ভাত খাব দিয়ে নহয় মোকে কিবা নিচিনা লাগে পানী দিব নালাগে বুজিলোঁ আৰু যিহেতুকে আহি পালেহি ভাল লাগিলে আৰু এইফালে আছে দাদা দাদা আপোনাৰ নামটো কওক আনোৱাৰ আহমেদ আৰু এজনৰ গাড়ী আপোনাৰ গাড়ী নে অঁ এজনে লৈ আহিছে আৰু 3000টো আহিব আপোনালোকৰ গাড়ী নেকি হয় আমাৰ গাড়ী আহিব আজি পাবহি নে কালি পাবহি ৰাতিপুৱা পাবহি বন্ধুসকল যিহেতুকে ঘৰটো আৰম্ভ কৰিম বুলি ভাবিছোঁ সেয়েহে ইটাৰ পৰা ধৰি সকলোখিনি বস্তু মানে যিখিনি যাৱতীয় বস্তু লাগে সেইখিনি আনি থকা হৈছে লাহে লাহে কৰি থাকিম দেখাই থাকিম তাকে ইটাও আহিল যিহেতুকে আপোনালোকক চাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব এতিয়ালৈ বাই